সীমান্ত বি সেক্টৰত বি সেক্টৰৰ সীমাত একদম সীমান্ত অঞ্চলত এটা পেট্ৰল পাম্প গঢ় লৈ উঠিছিলে। সেই পেট্ৰল পাম্পটোৰ গঢ় লৈ উঠাৰ বিৰুদ্ধে আমি কিন্তু মহকুমা চুতীয়া ছাত্ৰ সন্থাই আজি বিগত 20 দিনৰ আগতে এটা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ পিছত মহকুমা প্ৰশাসনে কিন্তু সেই পেট্ৰল পাম্প স্থাপনৰ যি পেট্ৰল পাম্প স্থাপন কৰিছিলে সেই পেট্ৰল পাম্প স্থাপনৰ কামটো স্থগিত ৰাখিছে বুলি মহকুমাৰ যিজন সীমান্ত দণ্ডাধীশ সেই সীমান্ত দণ্ডাধীশজনে তেখেতে আমাৰ সংবাদ মাধ্যমৰ যোগেদি প্ৰেছ মিট দি পেলাই তেখেতে জনাইছিলে। আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল কি, তেখেতে প্ৰেছ মিট দিয়াৰ আজি সংবাদমেল দিয়াৰ কিন্তু 20 দিন হোৱাৰ অতিক্ৰম কৰাৰ পিছত কিন্তু আমি দেখিবলৈ পাইছোঁ যে আগ্ৰাসী নগাই পুনৰ সেই পেট্ৰল পাম্পটো আগতকৈ কিন্তু আটক ধুনীয়াকৈ তেখেতসকলে নিৰ্মাণ কৰি লৈছে। আমি মহকুমা প্ৰশাসনক এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেখেতসকলক সুধিব বিচাৰিছোঁ, তেখেতক মহকুমা প্ৰশাসনৰ দুৰ্বলতাৰ ভূমিকাৰ কাৰণে বা জিলা প্ৰশাসনৰ দুৰ্বলতাৰ ভূমিকাৰ কাৰণে কিন্তু ভূমিকাৰ সুযোগ লৈ সেই আগ্ৰাসী নগাসকলে কিন্তু সেই পেট্ৰল পাম্পটো কিহৰ কাৰণে পুনৰ স্থাপন কৰিব পাৰিলে, তাৰ বাবে আমি মহকুমা প্ৰশাসনক আপোনালোকৰ মাধ্যমেৰে প্ৰশ্ন সুধিব বিচাৰিছোঁ। আৰু দ্বিতীয়তে যদি এই পেট্ৰল পাম্পটো অতি শীঘ্ৰে নিৰ্মাণ কাৰ্য যদি বন্ধ নকৰে কিন্তু আমি মহকুমা প্ৰশাসনৰ বিৰুদ্ধে মহকুমা চুতীয়া ছাত্ৰ সন্থাই পুনৰ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এতিয়া আগতকৈ পূৰ্ণগতিত কাম চলাই আছে নগাই। চাব, আমি আন্দোলন বা প্ৰতিবাদ কৰাৰ পিছত বিভিন্ন দল সংগঠনে যেতিয়া আন্দোলন প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলে তাৰ পিছত আমি দেখিবলৈ পাইছোঁ তাতকৈ কিন্তু আটক ধুনীয়াকৈ সেই পেট্ৰল পাম্পটো নিৰ্মাণ তেওঁলোকে কৰিছে। তাৰপিছত মহকুমা প্ৰশাসনৰ ব্যৰ্থতা সুযোগ লৈয়ে কিন্তু এই নাগাসকলে নগাসকলে যিটো বিবাদমান এলেকাত তেওঁলোকে পেট্ৰল পাম্প স্থাপন কৰিছে, মহকুমা প্ৰশাসনৰ আজি দুৰ্বলতাৰ ভূমিকাৰ কাৰণে তেওঁলোকে পুনৰবাৰ সেই পেট্ৰল পাম্পটো তেওঁলোকে স্থাপন কৰিবলৈ সুযোগ পাইছে। সেইটো জলদলপটকৈ স্পষ্টভাৱে সেই কথাখিনি ওলাই পৰিছে। আমি মহকুমা প্ৰশাসনৰ কিহৰ কাৰণে ইমান নগাসকলৰ প্ৰতি দৰদ বা মৰম, এই কথাটো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জানিবলৈ বিচাৰিছোঁ। এই ক্ষেত্ৰত আচলতে নগা যি দুষ্কৃতিকাৰীসকলে, নগা দুৰ্বৃত্তই আজি বুলি নহয়, আজি বহু বছৰ ধৰি তেখেতসকলে অসম আৰু নাগালেণ্ডৰ যি সীমা সমস্যা, এই সীমা সমস্যাটোৰ আজিলৈকে কোনো স্থায়ী সমাধান আজি অসম চৰকাৰ বা ভাৰত চৰকাৰে কোনো ধৰণৰ সমাধান উলিয়াব পৰা নোলালে। কিন্তু এই ক্ষেত্ৰত এতিয়া নগা দুৰ্বৃত্তই বাৰংবাৰ আমাৰ অসমৰ সীমাত, অসমৰ মাটিত তেওঁলোকে প্ৰৱেশ কৰি তেওঁলোকে পেট্ৰল পাম্প ইয়াত বনাবলৈ তেওঁলোকে ক'ত সাহস পালে। আৰু এই বিষয়ত আমি ধনশিৰি মহকুমা প্ৰশাসন, গোলাঘাট জিলা প্ৰশাসন একেবাৰে তেওঁলোক বিফল হৈছে। আৰু তেখেতসকলৰ যি নিষ্ক্ৰিয়তাৰ কাৰণেই আজি যি নগা দুষ্কৃতিকাৰীসকলে বাৰংবাৰ অসমৰ মাটিত উৰিয়ামঘাটৰ যি লাচিত গাঁও সীমাত যি নগা দুষ্কৃতিকাৰীয়ে যি পেট্ৰল পাম্প বনাইছে, ইয়াক আমি অতি শীঘ্ৰে ধনশিৰি মহকুমা প্ৰশাসন আৰু যে গোলাঘাট জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা অতি শীঘ্ৰে এই সমস্যাটোৰ ওপৰতে তেওঁলোকে এটা স্থায়ী সমাধান আমি বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ যে ধনশিৰি মহকুমা প্ৰশাসন আৰু গোলাঘাট জিলা প্ৰশাসন একেবাৰে ব্যৰ্থ। আৰু আমি সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী আমি হস্তক্ষেপ বিচাৰিছোঁ। আমি কিছুদিনৰ পূৰ্বে দেখিবলৈ পাইছিলোঁ যেতিয়া নগাই BOC-টো নিৰ্মাণ কৰিছিলে, পেট্ৰল পাম্পটো নিৰ্মাণ কৰি আছিলে, তেতিয়া সেই সময়ত ধনশিৰি মহকুমা প্ৰশাসনৰ বিষয়ববীয়া সীমান্ত দণ্ডাধীশে সংবাদমেল আয়োজন কৰি ঘোষণা কৰিছিলে যে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ল। তাৰ পাছতো আজি এমাহ নহওঁতে কেনেকৈ আজি এইটো আকৌ পুনৰ নিৰ্মাণ কৰি ইয়াক নতুন ৰূপ দিব পাৰিলে? কিহৰ ভিত্তিত আচলতে ধনশিৰি মহকুমা প্ৰশাসন তথা আমাৰ দণ্ডাধীশ সংবাদমেল পাতি কিয় এনেধৰণৰ এটা সমাধান, এই সমস্যাটোৰ সমাধান হৈ গ'ল বুলি কিয় সংবাদমেল পাতিছিলে সেইটো আমি নাজানো। কিন্তু আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ যে যদিও পেট্ৰল পাম্পটোৰ কামটো আমি স্থগিত ৰখা দেখি পাইছিলোঁ, কিন্তু এতিয়া আমি গম পাইছোঁ তেখেতসকলে পেট্ৰল পাম্পৰ কাম তেওঁলোকে পূৰ্ণগতিত কাম কৰি আছে। আৰু খুব কেইদিনৰ ভিতৰত তেওঁলোকে পেট্ৰল পাম্পত ৰাইজে তাত তেল সংগ্ৰহ কৰিব পাৰিব, এনেকুৱা ধৰণৰ এটা কাৰ্যসূচী দ্ৰুতগতিত চলি আছে। আৰু ইয়াক আমি ধিক্কাৰ জনাইছোঁ। ধনশিৰি মহকুমা প্ৰশাসন আৰু গোলাঘাট জিলা প্ৰশাসনক আমি অতি শীঘ্ৰে ইয়াৰ ওপৰত উচিত তদন্ত কৰি ইয়াক বন্ধ কৰিবৰ বাবে আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ তথা আহ্বান জনাইছোঁ। অন্যথা কিন্তু অসম স্বাধীন ছাত্ৰ সন্থা আৰু ধনশিৰি মহকুমাৰ বিভিন্ন দল সংগঠনে আমি কিন্তু
পৰৱৰ্তী সময়ত কিন্তু আমি একগোট হৈ ইয়াৰ গণতান্ত্ৰিকভাৱে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী কিন্তু আমি হাতত ল'বলৈ বাধ্য হ'ম। নিৰপেক্ষ বাহিনী হিচাপে সীমান্তত CRPF নিয়োজিত হৈ আছে। CRPFৰতো আমি যেনেধৰণৰ তেওঁলোকৰ যি দায়িত্ব সীমাত থাকি তেওঁলোকে যেনেধৰণৰ তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব লাগিছিলে, কিন্তু তেওঁলোকৰ আমি একেবাৰে ব্যৰ্থ। তেওঁলোক যি 2014 চনত যিটো হৈছিলে আপোনালোকে গম পায়, যিটো নগা দুষ্কৃতিকাৰীয়ে আমাৰ অসমৰ মাটিত সোমাই যেনেধৰণে আমাৰ প্ৰায় 1600 2000 ঘৰ যেনেকৈ গাঁও আমি ঘৰ জ্বলাই আমাৰ নিৰীহ লোকসকলক যেনেধৰণৰ তেওঁলোকে মানে আমাক যি নষ্ট কৰিছিলে, হাৰাশাস্তি কৰিছিলে, বিভিন্ন আমাৰ নিৰীহ লোকসকল তাত বসবাস কৰে আৰু এই লোকসকল যি ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লাগে তাৰ পূৰা আমি আৰু এটা অনুমান পাইছোঁ যে পৰৱৰ্তী সময়ত কিন্তু আৰু তেনেকৈ 2014 চনৰ নিচিনা কিন্তু আৰু তেনেকুৱা ধৰণৰ ভয়ংকৰ এই ঘটনা তাত হ'বলৈ কিন্তু আমি অনুমান পাইছোঁ হ'ব। আৰু সেইকাৰণে আমি ধনশিৰি মহকুমা প্ৰশাসন আৰু গোলাঘাট জিলা প্ৰশাসন লগতে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক বিনম্ৰভাৱে আমি অসম স্বাধীন ছাত্ৰ সন্থাই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে ইয়াৰ ওপৰত তেখেতৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু এই সমস্যাটো সমাধান কৰিবৰ বাবে আমি অনুৰোধ স্থায়ী সমাধান আমাক লাগে। অন্যথা কিন্তু অসম স্বাধীন ছাত্ৰ সন্থাৰ লগতে আমাৰ বিভিন্ন দল সংগঠন আমি একগোট হৈ ইয়াৰ প্ৰতিবাদত কিন্তু আমি গণতান্ত্ৰিকভাৱে আমি ধৰ্ণা কাৰ্যসূচী আমি হাতত ল'বলৈ পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990